জাৰিলে 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 অন্ধভক্তসকলক ভালকৈ জাৰিলে। কেৰেলাত কৰ্মৰত বিমলে অন্ধভক্তসকলক সুখেৰে নেৰিলে আৰু কৰিবই, নকৰা কোনো কাৰণ নাই। কাৰণে জাতিৰ কাৰণে, নিজৰ দেশৰ কাৰণে মাত মতা অধিকাৰ সকলোৰে আছে। গতিকে বিমলেনো কাক কেনেকৈ জাৰিলে আহকচোন যাওঁ ভিডিঅ'টোৰ মাজলৈ চাই লওক। তহঁতি যে কেলা অসমত যে থাকিব স্থানটো পাইছ সেইটো ভগৱানক কৃপা কৰে। অসমীয়া ল'ৰা এজন হয় নিজৰ মাতৃভূমিত থাকি পিনি যেতিয়া কেলা বঙালীৰ কেলা বাংলাদেশী এটাৰ পৰা এনেকুৱা কথা শুনিব পাম নহয়, চেণ্টিমেণ্ট উঠি যায়। জুবিনৰ যে ভুলটো যে তহঁতি শুধৰাই নিদিছে, জুবিনৰ অকল মানে জুবিনৰ পকত যে লাগি গলি, তো এই পূজাৰ শক্তিটো বা এই যে সমান চকুৰে চাব পৰা শক্তিটো, মানসিকতাটো তহঁতৰ নাই। বামুণে বামুণক ৰক্ষা কৰিবলৈ চেষ্টা কৰিবই না। আৰু তাৰ ওপৰত তহঁতি কেলা, তাৰ মাজত সোমাই তহঁতি কেলা কি কৰিছ অসমীয়া গালে, নিজৰ মাটিৰ ভেটি জাতিৰ খাটি খোৱা মানুহৰ বাবে চিন্তা নকৰি তহঁতি জুবিনৰ পকত লেংকেজ লাগি গৈছ। বিক্ৰী কৰিছ নাই সেইটো কম, তহঁতি বিক্ৰী কৰিছ নাই। সিদিনা অখিল গগৈ 2020 চনত কা আন্দোলন যেতিয়া চলিছিলে, কা আন্দোলন যেতিয়া হৈছিলে, অখিল গগৈ এনআই যেতিয়া এৰেষ্ট কৰিছিলে, সেই সময়ত কিন্তু অখিল গগৈৰ পৰা বহুত ডাঙৰ ডাঙৰ পদবীত থকা মানুহ কিন্তু ওচৰৰ পৰা আঁতৰি গৈছিলে। তেতিয়া অখিল গগৈৰ কাৰণে ৰাজীৱ শদিয়াই মান মাতিছিলে, গম পাইছেনে? চবে কৈ আছে যে ৰাজীৱ শদিয়াই মোৰ চিনি নাপাওঁ, ঘেণ্টা কি বাল কৰিবি তই কেলা। অসমীয়া সমাজ কেলা এখনে, যদি প্ৰকৃত অসমীয়া হয় বিকি নাযাবি কাৰো হাতত, গম পাইছ? এই জুবিনৰ এখন চিনেমা আহি আছে, কোনো নাচাব কেলা ইয়াৰ চিনেমা। মই এইটো কথা কওঁ, জুবিনে নিজকে পাহৰি থাকিব এদিন কেতিয়াবা। সি এটা পাগল, সুধা পাই মতা, সি সুবিধা পালি জুবিনে নিজকে কেতিয়াবা পাহৰি থাকিব। আপোনালোকে মনত ৰাখিব এই কথাষাৰ। নমস্কাৰ, মই বিমল চেতিয়া। প্ৰসংগটো হয়তো চাগে টাইটেলটো দেখি গম পাইছে, কিন্তু আজি কথাটো হ'ল যে কি, জুবিনদাক লৈ আৰু অৰ্থাৎ জুবিন আৰু ৰাজীৱ শদিয়াৰ প্ৰসংগত যিকেইটা ভিডিঅ' বনাইছিলোঁ মানে হয়তো চাগে আপোনালোকে চাইছে, কিন্তু ভিডিঅ'টো বনাই যেন মই বহুত ডাঙৰ এটা অপৰাধ কৰিলোঁ তেনেকুৱা এটা ফিল হৈছে। কাৰণ বহুতৰ এতিয়া জুবিনৰ পকৰ চেলেকাকেইটাই, জুবিনৰ অন্ধভক্তকেইটাই মোক ফোন কৰি মেছেঞ্জাৰত ফোন কৰি হোৱাটছএপত দাবী ধমকি দি আছে আৰু ভাবুক কি দি আছে যে তোক আমুকত লগ পালে মাৰিম, তোক একেবাৰে মাৰি পেলাম, কিবা আমুক কৰ তামুক কৰ, আৰু কৈছে যে কি মোৰ ID হেক কৰি পেলাব বোলে, মোৰ ID বেন কৰি পেলাব বোলে। এতিয়া কথাটো হ'ল যে কি, মই মানে কি মই মানে জুবিনৰ অন্ধভক্ত নহৈ এই যে সঁচা কথাটোত যে সমালোচনা কৰিলোঁ, সেইটো মানে মই কি বিৰাট ডাঙৰ এটা অপৰাধ কৰি পেলালোঁ নেকি? আপোনালোকৰ নিচিনাতো মই নহয়। জুবিনৰ পোহৰ চেলেকা বুলি ক'লে লাজ পাব, জুবিনৰ অন্ধভক্ত বুলি ক'লে এতিয়া কিছুমানে লাজ পাব। নামৰ আগত কিছুমানৰ ZG আছে, আলবাল আছে। আপোনালোকৰ নিচিনাতো মই মানে মই ডাইৰেক্ট চিধা কথা কোৱা মানুহ, মই মানে সঁচা কথা। আৰু এইখন সমাজত মানে কি গম পাইছেনে, সঁচা কথা যোনে কয় নহয়, সঁচা কথা যোনে কয় সেইখন সমাজত কিন্তু কাৰো স্থান নাই। সঁচা কথা কোৱাজনৰ কিন্তু স্থান নাই মানে এইখন সমাজত, এইখন অসমত তেনেকুৱা দৰে হৈছে মানে। এতিয়া কথাটো হ'ল যে কি, হু আৰ ইউ গাইজ, তহঁতি কোন? তহঁতি মোক যে বিভিন্ন ধৰণে যে মানে ভয় খুৱাই আছ বা ভাবুকি দি আছ যে আমুক কৰিম তামুক কৰিম, আৰু কেইটামান বঙালী আছে, সেই বঙালীকেইটাতো মোক দেখিলে লাজে লাগে আৰু মানে হাঁহিও উঠে। তহঁতি যে কেলা অসমখনত থাকিব পাৰিছ সেইটোৱে ধন্যবাদ দিবি ভগৱানক, গম পাইছনে? ভলুকা বা চিনি পাওঁ নাই? আমাৰ অসমীয়াৰ ভলুকা বা যে বহুত ডাঙৰ ডাঙৰ লম্বা লম্বা পাপ, গম পাইছনে? সেই ভলুকা বা জোপালে মনত পেলাই ল'বি। যদি তহঁতৰ ঘৰতো আছে ভলুকা বুলি বা বুলি যদি চিনি পাওঁ নহয়, সেই বা জোপালে অলপ মনত পেলাই ল'বি অসমীয়া ল'ৰা এজনৰ কথা কওঁতে, গম পাইছনে? পিঠি ফালি দিম কেলা, গম পাইছনে? মোক ধমকি দিয়াৰ আগত, মোক কিছুমান বিতৰ্কলৈ টানি অনাৰ আগত কিছুমানে কৈ আছে যে কি পাৰ্মিশ্যন কাৰ পৰা লৈছিলে ভিডিঅ' বনাবলৈ? পাৰ্মিশ্যন লাগে, পাৰ্মিশ্যন লাগে। মোৰ টকাৰে মই মোবাইল কিনিছোঁ, মই নেট পেক মই ৰিচাৰ্জ কৰি মোৰ টকাৰে সেই কৈছোঁ, আৰু তহঁতৰ পৰা পাৰ্মিশ্যন লাগে বা জুবিনৰ পৰা পাৰ্মিশ্যন লাগে সেইটো ভিডিঅ' বনাবলৈ? প্ৰকৃত জুবিনৰ প্ৰেমিক কোন কওঁনে মই? তহঁতৰ নিচিনা অন্ধভক্ত কিতাপ মই কৈ দিছোঁ, শুন। পকৰ চেলাকাকেইটা, জুবিনৰ পকৰ চেলাকাকেইটা, তহঁতি যদি জুবিনক ইমানে ভাল পালিহেঁতেন বা ইমানে ভাল পাওঁ, তহঁতি এই যে জুবিনে যে ক'লে আছে সেই কথাষাৰ, ৰাজীৱ শদিয়াই মই ইমান ভালদৰে চিনি নাপাওঁ বা জাতিৰ বাবে দেশৰ বাবেতো ময়ো গান গাইছোঁ, দেন সেই কথাষাৰত কিবা এটা ভুল সোমাই আছে আৰু অহংকাৰী টাইপৰ এটা গোটেই বিষয়বস্তু এটা সোমাই আছে। কিন্তু সেইটো তহঁতি যদি জুবিনৰ সঁচা ভক্ত নহয়, তেতিয়া এই জুবিনৰ কিন্তু এই ভুলটো কিন্তু তহঁতি স্বীকাৰ কৰিলেহেঁতেন। হয় দেই, জুবিন দাই এনেকুৱা ক'ব নালাগিছিল। আমি জুবিন দাৰ ভক্ত, তথাপিও আমি কথাষাৰ গ্ৰহণ কৰিব পৰা নাই। প্ৰকৃত এই সমান চকুৱে চাব পৰা, সকলোকে সমান চকুৱে চাব পৰা, গম পাইছনে? তেতিয়াহে মানে তহঁতি জুবিনৰ ভাল ভক্ত হ'লিহেঁতেন বা অনুৰাগী হ'লিহেঁতেন, প্ৰেমিক হ'লিহেঁতেন জুবিনৰ।
কিন্তু যে জুবিনৰ যে ভুলটো যে তহঁতি শুধৰাই নিদি যে জুবিনৰ অকল মানে জুবিনৰ পকত যে লাগি গলি তহঁতকে কয় অন্ধভক্ত গম পাইছ নাই তহঁতি গোটেই সমান চকুৰে চাব নাজানো মানে তহঁতি কোন সেইকেলা মোক কেলা ধমকি দিবলৈ হা তহঁতি কোন যিকেইটা মোক দাবী ধমকি দি আছ নহয় সেইকেইটা কাণ খুলি কাণখন নিকটাই আমি খুচৰি ল ভালকৈ শুনি ল গম পাইছ নাই তহঁতক যদি ক'ৰবাত ক'তকেইটা লগ পাই যাওঁ নহয় তহঁতৰ অৱস্থাটো কেনেকুৱা হ'ব আৰু বিশেষকৈ এই বঙালীকেইটা তহঁতি যে কেলা বাৰম্বাৰ কৈছোঁ মই শুনো তহঁতি যে কেলা অসমত যে থাকিব স্থানটো পাইছ সেইটো ভগৱানক কৃপা কৰ গম পাইছনে তহঁতি অসমীয়া ল'ৰাৰ ওপৰত তহঁতি বেছি দাদাগিৰি কথা নকবি কিন্তু গম পাইছ নাই বেছি দাদাগিৰি কথা নকবি কিন্তু আৰু কিছুমানে ক'ব এতিয়া মোৰ মোচনটোহে বেলেগ হৈছে মোৰ কথা কোৱা ষ্টাইল এইটোৱে আৰু চেণ্টিমেণ্ট এটা উঠি যায় চালা অসমীয়া ল'ৰা এজন হয় নিজৰ মাতৃভূমিত থাকি পিনি যেতিয়া কেলা বঙালীৰ কেলা বাংলাদেশী এটাৰ পৰা এনেকুৱা কথা শুনিব পাম নহয় চেণ্টিমেণ্ট উঠি যায় সেইকেইটা যদি ভিডিঅ'টো চাই আছে নহয় ভালছে শুনি ল ভালছে ভিডিঅ'টো কাণ পাতি শুন কি কৈছোঁ তহঁতি কোন হে কেলা প্ৰথম কথা ফাৰ্ষ্ট অফ অল তহঁতি কোন হু আৰ ইউ ফাৰ্ষ্ট অফ অল হু আৰ ইউ আই এম নট এফ্ৰেড অফ এনি ওৱান অ'কে মই কিন্তু ভয় কৰা ল'ৰা নহয় কিন্তু ভয় কৰা ল'ৰা নহয় তহঁতি মনত ৰাখিবি তহঁতক কেলা সেই বিশেষকৈ বঙালীকেইটা কৈছোঁ গৰু পিতন দিম কেলা গম পাইছ নাই গৰু পিতন দিম ভলুকা বা চিনি পাওঁ যদি তহঁতি এই অসমত অলপ ঠাণ্ডাকৈ থাকিবি আৰু যিকেইটা বাহিৰত আছোঁ সিহঁত বাহিৰৰ পৰা আহিও দম দিব দি আছ বাহিৰত আহি সেইকেইটা মই কৈছোঁ তহঁতে যদি অসমত কেনেবাকৈ আশে পাশে লগ পাই যাওঁ নহয় তেতিয়া তহঁতৰ অৱস্থাটো কেনেকুৱা হ'ব সেইটো ভাবি ল'বি গম পাইছনে মোক দম দিয়াৰ আগত মোক উল্টা চিধা কথা নকবি মানে গম পাইছনে লাজ লাগিলে জুবিনক লৈ পিনি যে ইমান তৰ্ক বিতৰ্ক আলোচনাটো কৰিলোঁ যে সমালোচনাটো কৰিলোঁ যে লাজ লাগিলে আচলতে কি জাননে তহঁতৰ যে এই জুবিনৰ বিশেষকৈ স্পেচিয়েলি এই জুবিনৰ অন্ধভক্ত বা জুবিনৰ এই পকৰ চেলেকাকেইটা কৈছোঁ শুনি ল তহঁতৰ যে যিমান তহঁতি পঢ়িলেও তহঁতি যিমান নালাগে গ্ৰেজুৱেশ্যন নকওঁ কিয় তহঁতৰ কিন্তু এই বুজাৰ শক্তিটো বা এই যে সমান চকুৰে চাব পৰা শক্তিটো মানসিকতাটো তহঁতৰ নাই আৰু যদি থাকিলহেঁতেন তহঁতি কিন্তু মোৰ ভিডিঅ' চাই পিনি মোক দাবী ধমকি নিদিলেহেঁতেন জুবিনদাক কিয় এনেকৈ কৈছ জুবিনদাক কিয় বেয়াকৈ কৈছ বুলি জুবিনদাক মই বেয়াকৈ কোৱা নাই জাষ্ট কেৱল মানুহ সমালোচনাহে কৰিছোঁ আৰু সেই অধিকাৰটো আমাৰ আছে মৌলিক অধিকাৰটো আছে আমাৰ বাক অধিকাৰটো আছে একেখন সমাজৰে যে এজন যে সাংস্কৃতিক জগতখনত থকা একেলগতে থকা এজন ব্যক্তিক যে চিনি নাপাওঁ বুলি ক'লে এজন শিল্পীক যে চিনি নাপাওঁ বুলি ক'লে এজন শিল্পীয়ে সেইটো কিমান গ্ৰহণযোগ্য কথা কৈছে সেইটোহে মানুহৰ মনত প্ৰশ্ন উদয় হৈছিলে গতিকে সেই কথাটোহে মানে বিতৰ্ক বা সমালোচনা চলি আছিলে গম পাইছনে জুবিনদাক মই বেয়া পাওঁ বুলি কোৱা নাই জুবিনদাৰ গান ভাল পাওঁ জুবিনদাৰ গান শুনো তেওঁক শ্ৰদ্ধা কৰোঁ কিন্তু হয় দিয়কচোন কেতিয়াবা চেণ্টিমেণ্ট এটা উঠি যায় কথাখিনি ডাঙৰকৈ ক'লোঁ বা অলপ বহলভাৱেই ক'লোঁ তাতে মোক আপোনালোকে কুকুৰৰ নিচিনা ভুকিবলৈ কিহে পাইছেহি আপোনালোকে মোৰ ভিডিঅ'বিলাক আগতে চাব আগৰ পুৰণা ভিডিঅ'বিলাক চাব মই কেনেকুৱা ধৰণৰ বিষয়ত মই মানুহ মাতি ভাল পাওঁ বা কেনেকুৱা ধৰণৰ বিষয়ত মই ভিডিঅ' বনাওঁ চাইছেনে আগতে আৰু কেইটামানে কৈ আছে বোলে জুবিনক লৈ পিনি মই ভিডিঅ' বনোৱাৰ কাৰণে বোলে বহুত ওপৰলৈ উঠি গ'লোঁ ফলোৱাৰ্ছ বাঢ়িলে বোলে লাইক কমেণ্ট ভিউজ পালোঁ বোলে টকা ঘটিছ বোলে আপোনালোকক মই স্ক্ৰীনশ্বট দিম তহঁতক মই স্ক্ৰীনশ্বট দিম সেই কুকুৰৰ পোৱালিকেইটা কৈছোঁ শুনি ল তহঁতক মই স্ক্ৰীনশ্বট দিম তহঁতি চাবি নেকি মই কিমান হেৰি জুবিনৰ ভিডিঅ' বনাই পিনি মই কিমান লাখ টকা ইনকাম কৰিছোঁ আপোনালোকে প্ৰমাণ দিব পাৰিব প্ৰত্যেকজন ফেচবুকাৰে বা প্ৰত্যেকজন ভিডিঅ' ক্ৰিয়েটৰে কণ্টেণ্ট ক্ৰিয়েটৰে যে কিবা টকাৰ কাৰণেহে ভিডিঅ' বনায় টকাৰ কাৰণেহে ভিডিঅ' বনায় বুলি আপোনালোকে ক'ব পাৰিব প্ৰুফ দিব পাৰিব আপোনালোকে সেইটো বিকি নাযাবি গম পাইছনে বিকি নাযাবি সিদিনা হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে জুবিন গাৰ্গক বিতৰ্কলৈ আমি আনিব নিবিচাৰোঁ বা বিতৰ্ক হ'বলৈ নিদিওঁ জুবিন গাৰ্গক আমি সংৰক্ষণ কৰিব লাগিব জুবিন গাৰ্গ আমাৰ অসমৰ বাবে ভাল এটা সম্পদ তেনেকৈ কিবা কথা এষাৰ কৈছিলে সেইটো চালা মই কওঁ বামুণে বামুণক কেলা বচাবলৈ চেষ্টা কৰিবই বামুণে বামুণক ৰক্ষা কৰিবলৈ চেষ্টা কৰিবই না আৰু তাৰ ওপৰত তহঁতি কেলা তাৰ মাজত সোমাই তহঁতি কেলা কি কৰিছ অসমীয়া গালে নিজৰ মাটিৰ ভেটি জাতিৰ খাটি খোৱা মানুহৰ বাবে চিন্তা নকৰি তহঁতি জুবিনৰ পকৰত লেংগুৱেজ লাগি গৈছ বিক্ৰী কৰিছ নাই সেইটো তহঁতি বিক্ৰী কৰিছ নাই তহঁতি জুবিনৰ পকৰত সেই বামুণকেইটাৰ পকৰত তহঁতিতো হেৰি বিক্ৰী কৰি লাগি গ'লি তহঁতি অন্ধভক্ত হৈ গ'লি কাৰণ জুবিনে যিটো কয় সেইটোৱে আজি যদি জুবিনে কৈ দিয়ে নহয় সেই অসমৰ গোটেইগাল মানুহ পাগল বুলি তহঁতি সেইটোকে মানি ল'বি আৰু মোৰ ক্ষেত্ৰত কৈছোঁ সেইটো মই কি মানি ল'ম সেইটো কি সামাজিক মাধ্যমত বা যি হওক নহয় সমালোচনা নকৰিম সেইটো আমাৰ অধিকাৰ নাই কি কথা ক'বলৈ আহে আপোনালোকে একেখন পাকঘৰতে ভাত চব্জি বনাই থকা মানুহ এজনক চিনি নাপাওঁ বুলি ক'ব
আৰু সেইটো কেলা কি তহঁতি মানে চাই থাকিবি আৰু কেইটামানে সুধি আছে তই ৰাজীৱ ভৰদিয়াৰ কিমান ভালদৰে চিনি পাওঁ তই ৰাজীৱ ভৰদিয়াৰ কিমান গান শুন আৰু ৰাজীৱ ভৰদিয়াই কি কৰিলে অসমৰ কাৰণে কি কৰিলে তহঁতি দেখা নাই সিদিনা অখিল গগৈ 2020 চনত কা আন্দোলন যেতিয়া চলিছিলে কা আন্দোলন যেতিয়া হৈছিলে অখিল গগৈ এনআই যেতিয়া এৰেষ্ট কৰিছিলে সেই সময়ত কিন্তু অখিল গগৈ পৰা বহুত ডাঙৰ ডাঙৰ পদবীত থকা মানুহ কিন্তু ওচৰৰ পৰা আঁতৰি গৈছিলে তেতিয়া কোন আছিলে লগত গম পাইছে না জুবিন গাৰ্গ আছিলে নেকি তেতিয়া অখিল গগৈ এতিয়া কিমান এজন এমএলএ হৈ গ'ল এতিয়া জেলৰ পৰা এমএলএ খেলিলে তেতিয়া অখিল গগৈৰ কাৰণে ৰাজীৱ ভৰদিয়া মান মাতিছিলে গম পাইছে না অখিল গগৈ ডাঙৰীয়াক জেলত সোমাই থাকোঁতে তেতিয়া উলিয়াই আনিবলৈ চেষ্টা কৰিছিলে ৰাজীৱ ভৰদিয়া আৰু গান প্ৰস্তুত কৰিছিলে অখিল গগৈ ডাঙৰীয়াক লৈ মিলি ৰাজীৱ ভৰদিয়া আৰু সেই ৰাজীৱ ভৰদিয়া জাতি মাটি খাটি খোৱা মানুহৰ বাবে গীত গোৱা মানুহজনৰ আজি চবেই কৈ আছে জুবিন দাক বেয়া পোৱা মট্ৰল হোৱা মানে এটা কণ্ট্ৰভাৰ্চি চিষ্টেম হোৱাৰ কাৰণে বা সমালোচনা হোৱাৰ কাৰণে চবেই কৈ আছে যে ৰাজীৱ ভৰদিয়া মোৰ চিনি নাপাওঁ ঘেণ্টা কি বাল কৰিবি তই কেলা অসমীয়া সমাজ কেলা এইখনে বিক্ৰী গলি নাই যদি প্ৰকৃত অসমীয়া হয় বিক্ৰী নাযাবি কাৰো হাতত গম পাইছ অসম ৰখাতলৈ গ'ল বুলি যে এই ৰাজীৱ ভৰদিয়াই গাইছিলে আৰু তহঁতক কওঁ ৰাজীৱ ভৰদিয়াৰ কেইটা পপুলাৰ গান আছে বুলি যে তহঁতি কৈছিলি শুনি ল কেলা এই ৰহেদৈ গানটো তহঁতি আগতে মেজিকত খুব বজাও চাগে হয় নাই আমিও বজাইছিলোঁ ৰহেদৈ গানটো যেতিয়া ওলাইছিলে ৰহেদৈ গানটো চবেই ভাবে যে কি বিপিন চাউডঙৰ গান এই কাহিনীটো মই অলপ থুলমূলকৈ কৈ দিওঁ শুনি ল ৰহেদৈ এই গানটো যে তহঁতি শুনিছিলি চাগে নিশ্চয় সেইটো এটা পপুলাৰ গান কিন্তু প্ৰথম ভাগত ৰাজীৱ ভৰদিয়াই সেইটো কৰিছিলে গম পাইছানে ৰাজীৱ ভৰদিয়াৰ গান আছিলে কিন্তু ৰাজীৱ ভৰদিয়াই গাওঁতে যেতিয়া ৰাইজৰ সঁহাৰি মৰম নাপালে তেতিয়া ৰাজীৱ ভৰদিয়াই ভাবিলে যে কি নাই বেলেগ এজনক মই দিয়াটো ভাল হ'ব গানটো বেলেগ এজনে কৰি চাওকচোন কিমান সহায় দিয়ে চাওঁ তেতিয়া সেই সময়ত কি কৰিছিলে বিপিন চাউডাঙলৈ গতাই দিছিলে সেই ৰহেদৈ গানটো আৰু বিপিন চাউডাঙে যেতিয়া গাই উলিয়ালে গানটো সুৰ কৰিলে কিন্তু তেতিয়া কিন্তু বহুত ভাইৰেল হৈ গ'ল কিন্তু তহঁতি ক'ব পাৰিবিনে এইটোৰ যে বিপিন চাউডাঙৰ গান বুলি এতিয়া মনত পেলাই দিলোঁ তহঁতি শুনি ল এতিয়া ৰাজীৱ ভৰদিয়া কোন আছিলে সেইটো শুনি ল গম পাইছ চিনি নাপাওঁ এনেই ওপৰতে ক'ব কেলা চিনি নাপাওঁ লাউৰা চালা লাষ্ট লাগিব লাগে গম পাইছনে নিজৰ এবাৰ ভাবি চাবিচোন আমি যে জুবিনক এনেকৈ যে সমালোচনা কৰ না কথাটো সমালোচনা কৰিবহে লাগে যদি সমালোচনা কৰিলে তোৰ কেলা জেল ভাত খাই থাকিবিগে নেকি পাছত এটাই কথা ক'ম কেলা এই জুবিনৰ এখন চিনেমা আহি আছে কোনো নাচাব কেলা ইয়াৰ চিনেমা গম পাইছেনে তেতিয়া তাৰ ডাউন হৈ যাব নহয় তেতিয়া তাত চেতনাটো আহি যাব জুবিনৰ চিনেমা নাচালে জুবিনৰ গান নাচালে মানে আপোনালোকে তাৰ চেতনা আহি যাব সি কোন হয় আৰু মই এইটো কথা কওঁ জুবিনে নিজকে পাহৰি থাকিব এদিন কেতিয়াবা সি এটা পাগল সুধা পাই মতা সি সুবিধা পাতি জুবিনে নিজকে কেতিয়াবা পাহৰি থাকিব আপোনালোকে মনত ৰাখিব এই কথাষাৰ গম পাইছেনে বিক্ৰী নাযাব কেলা গম পাইছেনে কাৰো পকত কাৰো লেংকেছত কাৰো অন্ধভক্ত নহ'ব নিজক কেতিয়াও বিক্ৰী নকৰিব কাৰো হাতত গম পাইছে নিশ্চয় ভিডিঅ'টো দেখিলে নহয়নে আৰু মোৰ খুব মন পচন্দৰ হৈছে গতিকে এনেকুৱা কথাবিলাকক মই কেতিয়াও মানে ৰাইজৰ মাজলৈ ননাকৈ থাকিব নোৱাৰোঁ গতিকে তেওঁ পাৰ্মিশ্যন লৈ মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ গতিকে ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ এইখিনিয়ে আছিলে যদি ভাল পায় চাব আৰু বেয়া পালে নাচাব গতিকে অন্ধভক্তসকল দেখিছে নহয়